ৰাইজসকল সকলোকে নমস্কাৰ জনাইছো। আজি মোৰ লগত আছে আমাৰ অতিকৈ মৰমৰ ৰৈ বিনালেৰ বিশিষ্ট অভিনেত্ৰী মৌচুমী আলিফা। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি আহাৰ বাবে স্বাগতম জনালো। মই আপোনাৰ প্ৰথম সিনেমা চাগে ৰৈ বিনালে হয় আৰু জুবিন দাৰ লগত আপুনি বিভিন্ন ঠাইত শুটিং কৰিছে। অনুভৱ কেনেকুৱা আছিল আপোনাৰ? আসলতে অনুভৱ বুলি ক'বলৈ গ'লে এইটো মোৰ লাইফ টাইম এক্সপিৰিয়েন্স বুলি ক'ব লাগিব। খুব সুন্দৰ এটা অনুভৱ আৰু মোৰ প্ৰথম সিনেমা আছিল। যদিও মই শিশু শিল্পী হিচাপে 3 বছৰ বয়সৰ পৰা অভিনয়ৰ লগত জড়িত আছিলো, নৃত্যৰ লগত জড়িত আছিলো, সংগীতৰ লগত জড়িত আছিলো, কিন্তু আমাৰ লেজেণ্ড জুবিন দাৰ সৈতে মোৰ প্ৰথমটো সিনেমা আছিলে। যদিও মই দাদাৰ লগত অভিনয় কৰিছিলো, কিন্তু মোৰ সিনেমা বুলি ক'বলৈ গ'লে দাদাৰ লগত প্ৰথমখন সিনেমা আৰু এক্সপিৰিয়েন্স খুব ভাল আছিলে আৰু লাইফ টাইম এক্সপিৰিয়েন্স। দাদা আমাৰ মাজত নাই, কিন্তু আপুনি তেখেতৰ লগত অভিনয় কৰিছে আৰু বৰ্তমান বিভিন্ন ঠাইত বিভিন্ন মানুহ লগ পাইছে। আপোনাক লগ পালে মানুহবিলাকৰ তেখেতসকলৰ ভাৱ অনুভৱ কেনেকুৱা হয়, কি হয়? হয়, দাদা নাই বুলি মই এইটো ক'ব নোৱাৰিম, কাৰণ দাদাক মই আগতে যেতিয়া দাদাক লগ পাইছিলো তেতিয়া মই দাদাক সুধিছিলো যে দাদা আপুনি ক'ত আছে, বা ফোন কল হওক বা মেছেজত কেতিয়াবা খবৰ ল'লে তেতিয়া মই দাদাক সুধিছিলো যে দাদা আপুনি ক'ত আছে। দাদাই প্ৰায় এই শব্দটো ব্যৱহাৰ কৰিছিলে যে আই এম ইনচাইড ইউ, আই এম ইনচাইড এভৰিৱান। সো এই কথাটো যেতিয়া দাদাই কৈছিলে ভাবিছিলো ধেমালিতে কৈছে বুলি। এক্সাক্টলি ইটছ ৰিয়েলিটি। আৰু কিমান ডেপথত কৈছিলে দাদাই। আমি সেইবাবে দাদাক ভগৱান বুলি কওঁ, ঈশ্বৰৰূপী ভগৱান। সেইবাবে এইবোৰ কথা যে দাদাই ইমান ডেপথত কৈছিলে সেই সময়ত, আৰু এতিয়া আমি সেইবোৰ কথা ৰিয়েলাইজ কৰিছো বা আমি বুজি পাইছো, বহুত ডাঙৰ কথা। আৰু য'তেই যাওঁ অনুভৱ খুব ভাল, ৰাইজৰ বহুত মৰম পাইছো আৰু আশীৰ্বাদ পাইছো। ভাবো দাদাই য'তে আছে মোক আশীৰ্বাদ কৰি গৈছে, আৰু দাদাই মোক এটা কথা কৈছিলে যে you have to be the best in Assam. Great. এই মেছেজটো মোৰ ফোনত এতিয়াও আছে। মই নাজানো দাদাই কিয় কৈছিলে, আৰু মই দাদাক কৈছিলে দাদা মই চেষ্টা কৰিম আপোনাৰ কথা। He has already predicted and wish you all the best. Thank you so much. বৰ্তমান এইকেইদিন আমি য'তে চাওঁ মিডিয়া চেনেলত এটা বস্তু চলি আছে গানৰ বিষয়ে, দাদাৰ গানৰ সুৰৰ বিষয়ে। সুৰখিনি কিছুমানে মডিফাই কৰি লৈছে, কিছুমানে বেলেগ সুৰত গাই আছে। কি ভাব? দাদাৰ গীত গোৱাটো মই ভাবো যে একেবাৰে সহজ কথা নহয়, আৰু জুবিন দাৰ নিচিনা গীত গাবলৈ লাগিলে দাদাৰ গীতসমূহ চাগে 100 টাইমছতকৈ বেছি শুনিব লাগিব, আৰু সেই গীতৰ মিনিংবোৰ বুজি পাব লাগিব। দাদাই যিটো অনুভৱ কৰি গাইছিলে বা যিটো ফিল দি গাইছিলে সেইটো একমাত্ৰ দাদাই গাব পাৰিব। কিন্তু আমি যদি সেই বুলি ভাবি দাদাৰ গীতসমূহ নাগাওঁ, বা সংগীত শিল্পীসকলে বা গায়ক গায়িকাসকলে দাদাৰ গীত নাগায়, দাদাৰ গীতৰ চৰ্চা নকৰে, তেনেহলে দাদাক আমি কেনেকৈ জীয়াই ৰাখিব পাৰিম? দাদাৰ গীতে আছিলে সৃষ্টি, দাদাৰ কিমান অৱদান আছে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত। আমি সেইবোৰ কামৰ বা সেইবোৰ কথা বা গীত সদায় চৰ্চা কৰি থাকিব লাগিব। আৰু মই ভাবো যে ভুলকৈ গোৱাটোৱে এইটো অনুচিত, কিন্তু আমি চেষ্টা কৰিব লাগিব, যিমান দূৰ শুদ্ধকৈ আমি পাৰো গাবলৈ চেষ্টা কৰিব লাগিব। গীত মাত আৰু এক্টিঙৰ বাহিৰে এগৰাকী মহৎ মানুহ হিচাপে দাদাৰ পৰা আপুনি নিশ্চয় বহুত কিবা কিবি লৈছে, কিবা কিবি পাইছে। অসমবাসী ৰাইজলৈ আপুনি কি বাৰ্তা দিব? উপদেশ বুলি ক'ম মই, নাইবা whatever it comes to your mind that striked you at once upon a time and you can deliver to the inhabitants of Assam. Sure. প্ৰথম কথাটো ক'ব লাগিলে দাদাক যিমান দিন মই লগ পালো, ক্লাছ 8ৰ পৰা মই লগ পাইছিলো, মই এটা বস্তুৱে নটিচ কৰিছো, আৰু দাদাই সেই বস্তুটো থ্ৰু হিজ একশনছ সদায় প্ৰুভ কৰিছিলে। যদিও দাদা জুবিন গাৰ্গ আছিলে, সেই বস্তুটো আমাক কেতিয়াও অনুভৱ নকৰালে। ইমান সাধাৰণভাৱে থাকিছিলে তেওঁৰ লাইফষ্টাইল, প্ৰত্যেকজন ব্যক্তিৰ লগত তেওঁ মিলি গৈছিলে। কি দুখীয়া কি ধনী প্ৰত্যেকজনক একে ধৰণে ট্ৰিট কৰিছিলে, মানে সকলোৰে খবৰ ৰাখিছিলে, কেয়াৰ লৈছিলে। মই ভাবো যে মানুহ সদায় সাধাৰণ হ'ব লাগে আৰু ঠিক তেনেধৰণে জীয়াব লাগে।
আজি আপুনি বঙাইগাঁৱত আহিছে, আপোনাৰ বেছি সময় নলওঁ, আপোনাৰ অনুষ্ঠান আছে। এই চেগতে আপোনাক ধন্যবাদ পুনৰাই ধন্যবাদ জ্ঞাপন কৰিছো আৰু ধন্যবাদ ভৱিষ্যত জনাইছো উজ্জ্বল আপোনাক। ভৱিষ্যত কামনা কৰিলো। ধন্যবাদ। Wish you all the best for your future endeavor. Thank May you you so come much. up with flying colors and feathers on the head. Thank you. We'll pray for you. Thank Thank you you so so much. much. ধন্যবাদ।